চাওক, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়াই আজি সংবাদমেলৰ জৰিয়তে অৰুণাচলত এজনো বিদেশী নাগৰিকক সংস্থাপিত কৰিব নোৱাৰিব বুলি যি ধৰণে বক্তব্য প্ৰদান কৰিলে, ইয়াৰ পৰা এটা কথা প্ৰমাণ পোৱা গৈছে, মন্ত্ৰী কিৰেণ ৰিজিজুৰ নিজৰ ৰাজ্যখনৰ প্ৰতি, নিজৰ অৰুণাচলী জনতাৰ প্ৰতি সাংঘাতিক ধৰণৰ প্ৰেম আছে। আৰু ইয়াৰ বাবে তেখেতক আমি জাতি প্ৰেম থকাৰ কাৰণে ধন্যবাদ দিবই লাগিব। আনহাতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকোনো প্ৰকাৰে অসমত বাংলাদেশী নাগৰিকক সংস্থাপিত কৰি ভোট বেংক সুৰক্ষিত কৰাৰ যি ৰাজনীতি কৰি আছে, ইয়াৰ বাবে তেখেতক অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰীগৰাকীক আমি ধিক্কাৰ দিব লাগিব। কা বিৰোধী জাতীয় মঞ্চই ইতিমধ্যে বিগত সময়ছোৱাত কা আইনখন বাতিল কৰা, কা আইন বিৰোধিতা কৰা আৰু এজনো বিদেশী নাগৰিকক অসমত সংস্থাপিত কৰিব নোৱাৰিব বুলি আমি ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আজি মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়াৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ গ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানে দম্ভালি নামাৰক কিয়, যিমানে তেখেতে মিছাৰ আশ্ৰয় নলওক কিয়, অসমীয়া ৰাইজক বিপথে পৰিচালনা নকৰক কিয়, এটা কথাটো প্ৰমাণ হৈ গ'ল যে অসমত এতিয়া বিজেপিৰ কেন্দ্ৰীয় চৰকাৰখনে আৰু অসম চৰকাৰখনে যেনে তেনে প্ৰকাৰেণে বাহিৰৰ নাগৰিকক সংস্থাপিত কৰি অসমখন যে আচলতে বহিৰাগত নাগৰিক, বাংলাদেশী নাগৰিকৰ চৰণীয়া পথাৰ, সেই কথাৰ প্ৰমাণ কৰিবলৈ তেখেতলোকে উঠি পৰি লাগিছে। কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইকেইদিন নিৰ্বাচনী সভাবিলাকত আৰু কা আইনখন প্ৰৱৰ্তন কৰাৰ পিছত তেখেতে ডিঙিৰ শিৰ ফুলাই ফুলাই বাৰে বাৰে কৈ আছিলে যে কোনো কাৰণতে অসমত বাহিৰা নাগৰিক সংস্থাপিত কৰি নহ'ব। এতিয়ালৈকে ৱেবছাইটত এজনহে মাত্ৰ নাগৰিকে এপ্লাই কৰিছে। যদি এই ধৰণৰ বক্তব্য দি অসমীয়া ৰাইজক বিপথে পৰিচালনা কৰি আৰু এতিয়া ভূমি জৰীপ, ভূমি আবণ্টনৰ জৰিয়তে অৰুণাচলত বসবাস কৰা বাংলাদেশী চাকমান নাগৰিকসকলকে হওক বা বাংলাদেশৰ পৰা অহা বা বাহিৰৰ দেশৰ পৰা অহা যদি আপোনাৰ হিন্দু বেংগলী নাগৰিকক সংস্থাপিত কৰিব উঠিবই লাগে, এই কাৰ্য কেনেকৈ গ্ৰহণযোগ্য হ'ব? এই কাৰ্য গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু সেইবাবেই কা বিৰোধী জাতীয় মঞ্চ হিচাপে আমি ইতিমধ্যে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আৰু আমি আজি আৰু কাইলৈৰ ভিতৰত আমি আলোচনা বিলোচনা কৰি আগন্তুক খুব কম দিনৰ ভিতৰত আমি শীঘ্ৰেই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যব্যাপী আমি গ্ৰহণ কৰিম। কোনো কাৰণতে অসমত এজনো বিদেশী নাগৰিকক, সি চাকমাই হওক, সি বাংলাদেশৰ হিন্দুৱেই হওক, সি বাংলাদেশৰ হাজঙেই হওক, যোনেই নহওক, অসমৰ বাহিৰৰ নাগৰিকক অসমত সংস্থাপিত কৰিবলৈ দিয়া নহ'ব। যিমান পৰ্যায়লৈকে যাব লাগে আমি আন্দোলন কৰিম, প্ৰতিবাদ কৰিম। ভাৰত চৰকাৰ, অসম চৰকাৰ বুজাই দিব লাগিব, কোনো কাৰণতে অসম যাতে চৰণীয়া পথাৰ নহয়, অসম যাতে ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব, অসমৰ কোনো বিদেশী নাগৰিকক সংস্থাপিত কৰিব নোৱাৰিব। ইয়াৰ বাবে কা বিৰোধী জাতীয় মঞ্চৰ অন্তৰ্গত যিবোৰ সংগঠন আছে, ইতিমধ্যে সংগঠনবিলাকৰ মাজত আমাৰ সকলোৰে মাজত আলোচনা বিলোচনা হৈছে আৰু খুব কম দিনৰ ভিতৰত আমি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিম। আনহাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা স্পষ্ট কৰিবলৈ আমি প্ৰত্যাহ্বান জনাইছোঁ, আমি দাবী উত্থাপন কৰিছোঁ কা বিৰোধী জাতীয় মঞ্চৰ, যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আপোনাৰ নিজৰ স্থিতি স্পষ্ট কৰক। আপুনি কাৰণ এটা কথা বাৰম্বাৰ কৈ আছিলে যে বাহিৰৰ পৰা এজনো নাগৰিক আহি যদি ইয়াতে সংস্থাপিত হয় আপুনি পদত্যাগ কৰিব, আপুনি ৰাজনীতি বাদ দিব। গতিকে আপোনাৰ মিথ্যাচাৰটো, আপোনাৰ যিটো ভণ্ডামি, এই গোটেই বিষয়টো কিৰেণ ৰিজিজু ডাঙৰীয়াই, আপোনাৰেই কেন্দ্ৰীয় মন্ত্ৰী, আপোনাৰ দলৰেই এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, চুবুৰীয়া ৰাজ্যৰ এগৰাকী সাংসদে গোটেই বিষয়টো আপোনাৰ প্ৰকৃত চব উদঙাই দেখুৱালে। গতিকে কোনটো সঁচা, এই গোটেই বিষয়টো আপুনি এতিয়া অসমৰ জনসাধাৰণৰ আগত স্পষ্ট কৰিব লাগে বুলি আমি কা বিৰোধী জাতীয় মঞ্চৰ দাবী উত্থাপন কৰিছোঁ।